তোমালোক সকলোকে নৱম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছোঁ আৰু এই ক্লাছটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। কিয় ইম্পৰ্টেণ্ট হ'ব? কিয়নো এই ক্লাছটোত আমি তোমালোকৰ লগত তোমালোকৰ 1 নম্বৰ যিটো ইংৰাজী চেপ্টাৰ দ্য ফাউণ্ডেশ্যন, এই চেপ্টাৰটো তোমালোকৰ এক্সামত আহিব পৰা সম্ভাৱ্যপূৰ্ণ গোটেইখিনি MCQ, প্ৰায় 25টা MCQ আনিছোঁ। এই MCQখিনিৰ পৰাই তোমালোকৰ এক্সামত ফাইনেলত আৰু তোমালোকৰ ইউনিট টেষ্ট, তোমালোকৰ হাফ ইয়াৰলি মানে ছমহীয়া বছৰীয়া আৰু স্কুলত যিকেইটা ইউনিট টেষ্ট লয় সেই ইউনিট টেষ্টবিলাকত মানে ইয়াৰ পৰাই প্ৰশ্ন আহিব। অ'কে, চ' ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা এণ্ড আই প্ৰমিছ তোমালোকৰ গোটেই কনচেপ্টবিলাক ক্লিয়াৰ হৈ যাব আজিৰ এইটো ক্লাছতে। অ'কে, আৰু তোমালোকে এই ক্লাছটোৰ নকৰাৰ আগতে তোমালোকে যদি আমাৰ একাডেমীত যদি আগৰ পৰা পঢ়ি আছা তেনেহ'লে তোমালোকৰ দ্য ফাউণ্ডেশ্যন এই ক্লাছটোৰ এক্সপ্লেনেশ্যনৰ যিটো ক্লাছ, অৰ্থাৎ আমি অসমীয়া যিটো ভাঙনিৰ ক্লাছ কৰিছিলোঁ, ক্লাছটো একবাৰ চাই ল'বা আৰু তাৰপিছত আমি যিখিনি প্ৰশ্ন উত্তৰৰ ক্লাছ কৰিছিলোঁ সেইটো তোমালোকে চাই ল'বা। অ'কে, তেতিয়া তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো ভাল হ'ব। মানে 1 নম্বৰ প্ৰশ্নটো হৈছে হাউ অল্ড আৰ মাৰ্গী এণ্ড টমি। ইয়াৰ প্ৰশ্নটোৰ অসমীয়া অৰ্থটো হৈছে এই যে আমি লেচনটোত মাৰ্গী আৰু টমিৰ কথা পঢ়িছিলোঁ, এই মাৰ্গী আৰু টমিৰ বয়স কিমান আছিলে? আৰু এই প্ৰশ্নটো একচুৱেলি তোমালোকৰ কিতাপৰ অৰেল কম্প্ৰিহেনশ্যন চেকতো আছে। অলৰাইট, চ' সেইটো কাৰণে এইটো তোমালোকে জনাটো ইম্পৰ্টেণ্ট যে কি মাৰ্গী আৰু টমিৰ বয়স কিমান আছিলে। অ'কে, ইয়াৰ আনচাৰত আমি কি লিখিম? ইয়াৰ আনচাৰ লিখিম মাৰ্গী ইজ 11 এণ্ড টমি ইজ 13 years old। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 2 নম্বৰ অপশ্যনটো। এতিয়া এই প্ৰশ্নৰ উত্তৰটো কৰিবলৈ যাওঁতে আমি কি বুজি পালোঁ বাৰু? চোৱা, আমি যিমানেই শ্বৰ্ট কুৱেশ্যনবিলাক মনত ৰখাম, আমি যিমানেই কথাবিলাক মনত ৰখাম, আমাৰ সিমানেই যিকোনো ধৰণৰ MCQ যদি পৰীক্ষাত আহি যায়, অ'কে, আনফৰ্চুনেটলি এইটো নাহিবও পাৰে। চ' তেতিয়া তোমালোকে কি কৰিবা? তেতিয়া তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো থাকিব লাগিব, লেচনটোত কি কৈছিলে, আমি কি পঢ়িছিলোঁ সেইখিনি কথা তোমালোকে জানিব লাগিব। গম পালা? তো 1 নম্বৰ প্ৰশ্নটো সুধিলে হাউ অল্ড আৰ মাৰ্গী এণ্ড টমি, অৰ্থাৎ মাৰ্গী আৰু টমিৰ বয়স কিমান আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাৰ্গী ইজ 11। মাৰ্গীৰ বয়স হৈছে 11 মানে 11 বছৰ, এণ্ড আৰু টমি ইজ 13 years old, আৰু টমিৰ বয়স হৈছে 13 years। তাৰ মানে কিমান বাৰু? 13 মানে কিমান হ'ব অসমীয়াত? 13, নহয় জানো? মাৰ্গীৰ বয়স 11 আৰু টমিৰ বয়স কিমান? 13। আণ্ডাৰষ্টেণ্ড? চ' দেখিছা কিমান ইজি হয় কনচেপ্টবিলাক। জাষ্ট তোমালোকে বুজিবলৈ চেষ্টা কৰিবা, বুজিবলৈ চেষ্টা কৰিলেই পাৰিবা। ইয়াত কোনো ধৰণৰ ৰকেট চায়েন্স নাই, মানে একেবাৰে উজু হয় এইবিলাক প্ৰশ্ন উত্তৰ। জাষ্ট তোমালোকে ট্ৰাই কৰা বুজিবৰ কাৰণে। আৰু বুজি কেতিয়া পাবা জানা? যেতিয়া তোমালোকে আমাৰ ক্লাছবিলাক একদম মানে আৰম্ভণিৰ পৰা শেষলৈকে চাবা। যদি তোমালোকে মাজতে স্কিপ কৰি চোৱা, এই প্ৰশ্নকেইটা মই ইয়াৰ পৰা লিখি ল'ম বহীত, তাৰপৰা মুখস্থ কৰি থাকিম নো, সেনেকুৱা কৰিলে তোমালোকে 100%ত 20%ও তোমালোকৰ মনত নাথাকিব। কিন্তু তোমালোকে যদি ক্লাছটো সম্পূৰ্ণ অকণো স্কিপ নকৰাকৈ যদি শেষলৈকে চোৱা ন, 100ৰ 80% তোমালোকৰ ক্লিয়াৰ হৈ যাব। অ'কে, চ' হোৱাট ডিড মাৰ্গী ৰাইট ইন হাৰ ডায়েৰী? তো মাৰ্গীয়ে যে তোমাৰ সেই ডায়েৰীখনত কিবা এটা লিখিছিলে, এতিয়া মাৰ্গী কি বুলি লিখিছিলে? চ' সেইটো কথা মানে গম পালা নাই বাৰু? মানে তোমালোকে যদি লেচনটো পঢ়া, লেচনটোতে পাবা এইখিনি কথা। এতিয়া মাৰ্গী এটা ডায়েৰীখনত কি বুলি লিখিছিলে? অপশ্যন দিছে 4টা। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে বি নম্বৰ অপশ্যনটো। বি অপশ্যনটো 1 ছেকেণ্ড হাইলাইট কৰি দিছোঁ তোমালোকক। এইটো বি অপশ্যনটো হৈছে শুদ্ধ অপশ্যন, যে টুডে টমি ফাউণ্ড এ ৰিয়েল বুক। অ'কে, আৰু এই প্ৰশ্নটো তোমালোকৰ অৰেল কম্প্ৰিহেনশ্যন চেকৰ পৰা অনাই গৈছে, আৰু তোমালোকৰ কমপ্লিট লেচনটো পঢ়ি পিনে আমি যিখিনি আমাৰ লাগিছে যে কি এইখিনি প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব, সেইখিনিয়ে হয় এইখিনি প্ৰশ্ন কিন্তু দেই। গতিকে ইয়াৰ তোমালোকক যিমানটা MCQ দেখুওৱা গৈছে গোটেইকেইটা MCQ পৰাপক্ষত নোট কৰি লোৱা, নোট কৰি লোৱা, বহীখনত লিখি লোৱা, যেনেকৈ আছে তেনেকৈ লিখি লোৱা, যিমানে টাইম নহওক লাগে। অ'কে, এটা ক্লাছত যদি তোমালোকৰ এটা লেচনৰ MCQ ক্লিয়াৰ হৈ যায়, চ' আৰু কিবা লাগিছে নেকি? নালাগেতো। অ'কে, নেক্সটটো মন কৰা। নেক্সট প্ৰশ্নটো হৈছে যে কি হেড মাৰ্গী এভাৰ চিন এ বুক বিফ'ৰ? ইয়াত সুধিছে মাৰ্গী এভাৰ চিন এ বুক বিফ'ৰ, তাৰমানে মাৰ্গীয়ে আগতে কাহানী বা কিতাপ দেখি পাইছিলে নেকি? আমি যিবিলাক কিতাপ বুলি কওঁ, যিবিলাক তোমালোকৰ যিখন কিতাপ, সেই কিতাপখন হৈছে এখন ফিজিকেল কিতাপ। অ'কে, সেইখন হৈছে এখন ফিজিকেল বুক। বাট সিহঁতৰ সময়ত কি হৈছিলেগৈ, আমি কি পঢ়ি আহিছিলোঁ? সিহঁতৰ সময়ত গোটেই বস্তুবিলাক মানে হেৰি হৈ গৈছিলে, সিহঁতৰ সময়ত গোটেই বস্তুবিলাক মানে কম্পিউটাৰাইজ হৈ গৈছিলে, মানে প্ৰত্যেকটো বস্তু কম্পিউটাৰত আছিলে। সিহঁতৰ ষ্টাডি মেটেৰিয়েলছখিনি চব PDF নিজৰ সিহঁতৰ কম্পিউটাৰত আছিলে। ৰাইট, চ' সেইটোকে সুধিছে যে কি হেড মাৰ্গী এভাৰ চিন এ বুক বিফ'ৰ? যে মাৰ্গীয়ে আগতে, বিফ'ৰ মানে আগত, মাৰ্গীয়ে আগতে কাহানী বা কিতাপ দেখি পাইছিলে নেকি? ইয়াত আমাক অপশ্যন দিছে য়েছ মেনি টাইমছ, হয় বহুতবাৰ দেখিছিলে। তাৰপিছত 2 নম্বৰ দিছে নো চি হেড নেভাৰ চিন এ বুক বিফ'ৰ, নহয় তাইক আগতে কাহানী কিতাপ দেখি পোৱা নাছিলে। চিট দিছে আমাক যে কি য়েছ বাট অনলি ইন পিকচাৰ্ছ, হয় কিন্তু কেৱল মাত্ৰ পিকচাৰতে, কেৱল মাত্ৰ ফটোতহে দেখিছে। অ'কে, ডিড দিছে 4 নম্বৰত দিছে যে কি নো বাট চি হেড হাৰ্ড এবাউট দেম, মানে কি নহয় মাৰ্গী আগতে কিতাপ দেখি পোৱা নাই, কিন্তু বাট চি হেড হাৰ্ড এবাউট দেম, কিন্তু তাই সেই কিতাপৰ বিষয়ে শুনিছিলে। অ'কে, আমি আল্টিমেটলি ষ্টৰিটো পঢ়ি আমি কি পাইছিলোঁ? প্ৰশ্ন এটা আছিলে তোমাৰ লগত। অ'কে, হেড মাৰ্গী এভাৰ চিন এ বুক বিফ'ৰ, তোমালোকৰ এটা 1 নম্বৰীয়া কুৱেশ্যনো ওলাই, তোমালোকে চাবা কিতাপখনতে দিয়া আছে।
অলৰাইট তো ইয়াৰ আনচাৰটো আমি লিখিম নো মাৰ্গী হেড নেভাৰ চিন এ বুক বিফ'ৰ আৰু ইয়াত আমি হেড কেলে বহালো গম পোৱা বিকজ এইটো চেণ্টেন্স একচুৱেলি পাষ্ট টেন্সত আছে পাষ্ট টেন্স মানে কি অতীতকাল গম পাইছানে বাৰু নো চি হেড নেভাৰ চিন এ বুক বিফ'ৰ নহয় তাই আগতে কাহানিও কিতাপ দেখি পোৱা নাছিলে মানে গম পাইছা আণ্ডাৰষ্টেণ্ড এইটোৰ পাছত তোমালোকৰ MCQ আহিব পাৰে শ্বৰ্ট কুৱেশ্যন আহিব পাৰে গতিকে আই থিংক এতিয়া MCQ হওক या শ্বৰ্ট কুৱেশ্যন হওক তোমালোকৰ ক্লিয়াৰ হ'ব ভাইটি ভণ্টিসকল ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেচন এক্সপ্লেনেশ্যন কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাষ্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা অ'কে তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম অ'কে 4 নম্বৰটো মন কৰা 4 নম্বৰটো হৈছে হোৱাট থিংছ এবাউট দ্য বুক ডিড চি ফাইণ্ড ষ্ট্ৰেঞ্জ মানে আচৰিত ধৰণৰ অ'কে হোৱাট থিংছ এবাউট দ্য বুক ডিড চি ফাইণ্ড ষ্ট্ৰেঞ্জ ইয়ানি কি তাই সেই কিতাপখনৰ কোনবিলাক বস্তু তাই খুবেই আচৰিত লাগিছিলে অলৰাইট ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চি অপশ্যনটো দ্য পেজেছ ৱেৰ য়েল্ল' এণ্ড ক্ৰিংকলি ইটছ মিন সেই কিতাপখনৰ যিবিলাক পেজ আছিলে ন পেজবিলাক বহুত বেছি য়েল্ল' কালাৰ আছিলে আই মিন তোমালোকে যদি আজিৰ পৰা 2-3 বছৰ আগৰ যদি তোমালোকৰ ঘৰত যদি কিতাপ আছে কিতাপৰ পেজবিলাক তুমি এনেকৈ উল্টিয়াই চোৱাচোন তেতিয়া দেখিবা যে কি জেনেৰেলি আমাৰ কিতাপৰ কাগজবিলাক কেনেকুৱা কালাৰ থাকে বগা হয় বাট যেতিয়া নেকি 4-5 বছৰ হৈ যায় আৰু 6-7 বছৰ 8 বছৰ হৈ যায় তেতিয়া সেই কাগজ বনাওঁতে যিবিলাক কেমিকেল ইউজ কৰা হয় ন সেই কেমিকেলবিলাকৰ ৰিয়েকশ্যনৰ কাৰণে অক্সিজেনত যি ৰিয়েকশ্যন কৰে ৰিয়েকশ্যনৰ কাৰণে পিছলৈ গৈ পিনে সেই কিতাপখনৰ কালাৰটো য়েল্ল' হৈ যায় যিবিলাক পেজবিলাকৰ যিটো ৰং যিটো কালাৰটো হালধীয়া হৈ যায় গম পালা আৰু সেইটো বস্তু সিহঁতক মানে খুবেই আচৰিত অনুভৱ কৰাই দিছিলে যে কি দ্য পেজেছ ৱেৰ য়েল্ল' এণ্ড ক্ৰিংকলি সেই বুকখনৰ যিবিলাক পেজ আছিলে পেজবিলাক য়েল্ল' কালাৰ মানে হালধীয়া কালাৰ আৰু অলপ খৰখৰীয়া টাইপৰ আছিলে গম পাইছা আৰু সিহঁতৰ কাৰণে কিয় এইটো আচৰিত লগা কথা বিকজ সিহঁতি আগতে কাৰণে কিতাপ দেখি পোৱাই নাই কিতাপ কি বস্তু মানে ফিজিকেল কিতাপ যিখন তোমালোকৰ ওচৰত যিখন ফিজিকেল কিতাপ আছে অলৰাইট তোমালোকৰ স্কুলত যিখন কিতাপ দিছে সেইখনে হৈছে ফিজিকেল কিতাপ সেনেকুৱা কিতাপ তাই দেখি পোৱা নাই অ'কে চ' সেইটো কাৰণে সিহঁতি খুবেই ষ্ট্ৰেঞ্জ লাগিছিলে মানে গম পালা I hope you guys তোমালোকে বুজি পালা কথাবিলাক ন অ'কে লেটছ জাম্প টু দ্য নেক্সট কুৱেশ্যনটো সুধিছে হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ তোমাৰ মতে টেলিটো প্ৰশ্ন তোমালোকৰ কিতাপখনতো আছে মন কৰিবা টেলিবুক কি হোৱাট ডু ইউ মিন বাই টেলিবুক মানে টেলিবুক মানে কি অ'কে 4টা অপশ্যন দিছে কিন্তু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চি অপশ্যনটো এ বুক ডিছপ্লেড অন এ টেলিভিশ্যন স্ক্ৰীণ টেলিবুক মানে হৈছে যিখন নেকি টেলিভিশ্যনৰ স্ক্ৰীণ ইয়ানি কি কম্পিউটাৰ স্ক্ৰীণত যিখন ডিছপ্লে হয় মানে যিখন দেখা পোৱা যায় সেইখনেই হৈছে তোমাৰ টেলিবুক গম পাইছা এতিয়া তোমালোকৰ পৰীক্ষাত যদি আহে হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ এই প্ৰশ্নটো যদি তোমালোকৰ পৰীক্ষাত আহে দেন 100% চিয়'ৰ তোমালোকে লিখিব পাৰিবা কি বুলি লিখিবা টেলিবুক ইজ এ ওৱান কাইণ্ড অফ বুক দেট ইজ ডিছপ্লেড অন এ টেলিভিশ্যন স্ক্ৰীণ এনেকৈ লিখিব লাগিব তোমালোকে গম পালা আৰু যদি MCQ আহি যায় তেতিয়া এনেকৈ দিব ন বিভিন্ন ধৰণৰ অপশ্যন তোমালোকে চাবা যিটো শুদ্ধ অপশ্যন হয় শুদ্ধ অপশ্যনটো এইটোৱে হ'ব অ'কে এ বুক ডিছপ্লেড অন এ টেলিভিশ্যন স্ক্ৰীণ যদি এই অপশ্যনটো তোমালোকৰ বহীখনত মানে কুৱেশ্যন পেপাৰখনত থাকে তেনেহ'লে চি অপশ্যনটো বহাবা অলৰাইট নেক্সটটো মন কৰা নেক্সটটো হৈছে হুৱেৰ ৱাজ মাৰ্গিছ স্কুল ডিড চি হেভ এনি ক্লাছমেট হুৱেৰ ৱাজ মাৰ্গিছ স্কুল মানে মাৰ্গিছ স্কুলখন ক'ত আছিলে হুৱেৰ মানে ক'ত মানে জেগাডোখৰ ক'ত অ'কে হুৱেৰ ৱাজ মাৰ্গিছ স্কুলখন ক'ত আছিলে নেক্সট সুধিছে ডিড চি হেভ এনি ক্লাছমেট তাইৰ কোনোবা শ্ৰেণী সহপাঠী ক্লাছমেট মিনছ সহপাঠী তোমাৰ স্কুলৰ যিকেইজন তোমাৰ লগৰ ফ্ৰেণ্ডছৰ লগত বহা সেয়াই হৈছে তোমাৰ ক্লাছমেট সেইটোকে সুধিছে যে কি হুৱেৰ ৱাজ মাৰ্গিছ স্কুলখন ক'ত আছিলে আৰু ডিড চি হেভ এনি ক্লাছমেট তাই কোনোবা শ্ৰেণী সহপাঠী শ্ৰেণীৰ বন্ধু বান্ধৱ আছিলে নেকি কোনোবা ক্লাছমেট আছিলে নেকি চ' এই প্ৰশ্নটো একচুৱেলি তোমালোকৰ অৰেল কম্প্ৰিহেনশ্যন চেকতে দিয়া গৈছে বাট ষ্টিল তোমালোকক ইয়াত MCQ টাইপতো দেখাই দিছোঁ মই যাতে তোমালোকৰ যদি পৰীক্ষাত আহি যায় তোমালোকৰ যাতে কোনো ধৰণৰ পাজুল নালাগে গম পাইছা অ'কে ইয়াৰ আনচাৰটো আমি লিখিম যে কি হাৰ স্কুল ৱাজ নেক্সট টু হাৰ বেডৰুম এণ্ড চি হেড ন' ক্লাছমেট এই প্ৰশ্নটোৰ উত্তৰটো আমি লিখিছোঁ হাৰ স্কুল ৱাজ নেক্সট টু হাৰ বেডৰুম তাইৰ স্কুলখন তাই বেডৰুমৰ কিনাৰতে আছিলে অ'কে তাই বেডৰুম তাই যিটো শোৱা কোঠালি বেডৰুম সেই বেডৰুমৰ কিনাৰতে আছিলে এণ্ড আৰু চি হেড ন' ক্লাছমেট আৰু তাইৰ কোনো ধৰণৰ শ্ৰেণী সহপাঠী নাছিলে এটা তোমালোকৰ বহুতে হয়তো ভাবিব পাৰা
যে দাদা ইয়াত নেক্সট টু হাৰ বেডৰুমৰ ঠাইত নিয়েৰ টু হাৰ বেডৰুম হ'ব লাগে কিন্তু আমি মডাৰ্ণ ইংৰাজীত যিহেতু আমি কুৱেশ্যন আনচাৰটো লিখিছোঁ চ' ডেটছ ৱাই আমি ইয়াতে হাৰ স্কুল ৱাজ নেক্সট টু হাৰ বেডৰুম এণ্ড চি হেড ন' ক্লাছমেট আমি এনেকৈ লিখিলেই হ'ব অলৰাইট তো ইয়াৰ মিনিংটো হৈছে যে কি হাৰ স্কুল ৱাজ নেক্সট টু হাৰ বেডৰুম তাইৰ যিখন স্কুলখন তাইৰ বেডৰুমৰ কিনাৰতে আছিলে এণ্ড আৰু চি হেড ন' ক্লাছমেট আৰু তাইৰ কোনো ধৰণৰ শ্ৰেণী সহপাঠী নাছিলে চি হেড ন' ক্লাছমেট অলৰাইট বুজি পালা okay guys let's jump to the next questions okay কিন্তু হৈছে তোমালোকৰ যে what subjects did Margie and Tommy learn Margie হিহঁতি যে পঢ়ি আছিলে এটা কি বিষয় হিহঁতি পঢ়ি আছিলে কি বিষয় হিহঁতি শিকি আছিলে বাৰু বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ কিতাপত দুটাই আছে দুটা লিখিলে হ'ব এইডোখৰ লিখিব নালাগে okay এইডোখৰ লিখিব নালাগে প্ৰশ্নটো সুধিছে what subjects did Margie and Tommy learn Margie আৰু টমিয়ে কি সাবজেক্ট শিকি আছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জিঅ'গ্ৰাফি এণ্ড হিষ্ট্ৰী ওকে এইটো লিখিবা তোমালোকে নম্বৰ পাই যাবা জিঅ'গ্ৰাফি মানে ভূগোল হিষ্ট্ৰী মানে কি ইতিহাস ওকে নেক্সট মন কৰা হু চেজ দিছ ৱৰ্ডছ আই উড নট থ্ৰ' ইট এৱে এই যিখাৰি শব্দ ন আই উড নট থ্ৰ' ইট এৱে এইখাৰি শব্দ এইখাৰি বাক্য কোনে কৈছিলে বাক্যশাৰী কোনে কৈছিলে শব্দ নহয় বাক্য হয় চৰি এই বাক্যশাৰী কোনে কৈছিলে টমিয়ে কৈছিলে নে মাৰ্গীয়ে কৰিছিলে নে মানে মাৰ্গীৰ মাকে কৰিছিলে নে সেই কাণ্ট্ৰি ইনস্পেক্টৰজনে কৈছিলে ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে টমি অ'কে টমি চেজ দিছ ৱৰ্ডছ I will not throw it away. Who says these words? Tommy says these words. এই শব্দশাৰী কোনে এই বাক্যশাৰী কোনে কৈছিলে টমিয়ে কৈছিলে ওকে ইয়াত তোমালোকে মাৰ্গে নিলিখিবা টমি লিখিবা নেক্সট মন কৰা নেক্সটটো হৈছে who does they refer to in the sentence sure they had a teacher but it was not a regular teacher it was a man এই যিখাৰি শব্দ কৈছিলে না যে কি চিয়'ৰ দে হেড এ টিচাৰ হয় সিহঁতৰ এজন টিচাৰ আছিলে সিহঁতৰ এজন শিক্ষক আছিলে বাট ইট ৱাজ নট এ ৰেগুলাৰ টিচাৰ কিন্তু সিহঁতৰ এজন ৰেগুলাৰ টিচাৰ নাছিলে ইট ৱাজ এ মেন সেইজন এজন মানুহ আছিলে তো এই কথাষাৰিৰ দ্বাৰা ইয়াত কি বুজোৱা গৈছে এই কথাষাৰিৰ দ্বাৰা ইয়াত বিভিন্ন ধৰণৰ অপশ্যন দিছে মন কৰা টমি এণ্ড মাৰ্গী তাৰপৰা ষ্টুডেণ্ট চেঞ্চুৰীজ এগো মাৰ্গী এণ্ড হাৰ মাদাৰ তাৰপৰা দ্য কাণ্ট্ৰি ইনস্পেক্টৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বিটো তাৰমানে এই শব্দশাৰীৰ দ্বাৰা মানে কি বুজোৱা গৈছিলে ষ্টুডেণ্ট চেঞ্চুৰীজ এগো চোৱা এই যিটো লেচন দা ফান দে হেড লেচনটো এটা টোটেলি ফিউচাৰিষ্টিক লেচন হয় অৰ্থাৎ আজিৰ পৰা বহুত বছৰ পাছত গৈ পিনে আমাৰ ষ্টুডেণ্টছবিলাকে কেনেকৈ পঢ়িবলৈ পাব অ'কে কেনেকৈ এডুকেশ্যন চিষ্টেমটো চেঞ্জ হ'ব এই সম্পৰ্কেতো তোমাক আমি ইয়াতে পঢ়ি আছোঁ ন সিহঁতি কম্পিউটাৰ স্ক্ৰীণত পঢ়িব আজি আমি কিতাপ পঢ়িছোঁ লাহে লাহে বাৰু চববিলাক বস্তু তোমাৰ ডিজিটেল হৈ গৈছে কিন্তু আজিৰ পৰা তোমাৰ 200 বছৰ পিছত কিন্তু কিতাপ নাথাকিব পাৰে গম পাইছেনে আৰু সেনেকুৱা হ'বলৈ গৈয়ে আছে ন চ' আমি সিহঁতৰ কাৰণেতো আমি অতীত হৈ গ'লোঁ অ'কে চ' সিহঁতি মানে আমাৰ কথা বুজাইছে মানে একচুৱেলি যিহেতু এইটো লেচন সম্পূৰ্ণ এটা ফিউচাৰিষ্টিক লেচন হয় এগেইন কৈছোঁ গাইজ তোমালোকে ন ছাডেনলি যদি ক্লাছটোত ক্লিক কৰি দিলা তোমালোকক মই ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে আগৰ ক্লাছকেইটা একেবাৰে চাই আহা তোমালোকৰ খুব বেছি এঘণ্টা যাব সেই ক্লাছটো যদি তোমালোকে চাই নাহা তেনেহ'লে আই এম চৰি এই ক্লাছটোত তোমালোকৰ কথা কিছুমান মূৰৰ ওপৰতে গুচি যাবগৈ একো কথাই তোমালোকে বুজি নাপাবা ভাইটি ভণ্টিসকল ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেচন এক্সপ্লেনেশ্যন কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাষ্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা অ'কে তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম Why did Margie's mother called the country inspector? সেই যিজন কাণ্ট্ৰি ইনস্পেক্টৰজনক মাৰ্গীৰ মাকে কিয় মাতিছিলে বাৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে মাৰ্গীজ মেকানিকেল টিচাৰ ৱাজ নট ৱৰ্কিং প্ৰপাৰলি মাৰ্গীৰ যিটো মেকানিকেল টিচাৰ আছিলে মাৰ্গীৰ যিগৰাকী মানে মাৰ্গীৰ ভাগৰ যিটো মেকানিকেল টিচাৰ আছিলে সেই মেকানিকেল টিচাৰটোৱে ভালধৰণে কাম কৰা নাছিলে টিচাৰ ৱাজ নট ৱৰ্কিং প্ৰপাৰলি মানে সেই মেকানিকেল টিচাৰটোৱে ভালধৰণে কাম কৰা নাছিলে গম পাইছা আৰু সেইটো কাৰণে সেই মাৰ্গীৰ মাকে কাণ্ট্ৰি ইনস্পেক্টৰজনক মাতিছিলে যে কি প্ৰব্লেম হৈছে ইনস্পেক্টৰ চাহাব এইটো ঠিক কৰি দিয়ক মানে ওৱান কাইণ্ড অফ এজন মেকানিকেই মানে গম পাইছা এতিয়া তোমালোকে বহুতে ভাবিব পাৰা দাদা মই ছাডেনলি ক্লাছত ক্লিক কৰিলোঁ মই আগৰ ক্লাছখিনি ক'ত পাম আগৰ ক্লাছখিনি তোমালোকে ক'ত পাবা জানানে বাৰু তোমালোকে এটা কাম কৰা এটা ফোন নাম্বাৰ দেখিছা এই ফোন নাম্বাৰটো তোমালোকে আমালৈ ফোন কৰা আমি তোমালোকক গোটেই ক্লাছবিলাকৰ এক্সেছ তোমালোকক দি দিম যদি তোমালোকে ইউটিউবত যদি এই ক্লাছটো কেনেবাকৈ যদি কৰিবলৈ পালা তেনেহ'লে আমালৈ তোমালোকে ফোন কৰা ফোন নকৰিলে তোমালোকে কমেণ্ট কৰিলে মানে আমি দিব নোৱাৰোঁ মানে সেইটো পচিবলেই নহয় আমাৰ কাৰণে গতিকে তোমালোকে আমালৈ ফোন কৰা নতুবা মেছেজ কৰা তোমালোকক আমি গোটেই কোৰ্চটো দি দিম তোমালোকক আমি
নৱম শ্ৰেণীৰ ইংৰাজী কিতাপখন আমি A to Z পঢ়াই দিম, একো চিন্তা কৰিব নালাগে। আৰু আমাৰ পঢ়োৱা ষ্টাইলটো যদি তোমালোকৰ ভাল লাগে, যদি আমাৰ টিচিং ষ্টাইলটো তোমালোকৰ ভাল লাগে, তেনেহ'লে তোমালোকে অকণমান যদি নিজৰ ফালৰ পৰা যদি অলপ এফৰ্ট দিয়া ন, দেন অবভিয়াছলি তোমালোকে ইংৰাজী ছাবজেক্টটো ভাল হৈ যাবা, আৰামছে পঢ়িব পাৰিবা, বুজিলা? অ'কে, সেইটো কাৰণে জাষ্ট ফোন কৰা। তোমালোকে ইউটিউবত এইবিলাক ক্লাছ নোপোৱা, মানে এইখিনি ক্লাছ আমাৰ এপ্লিকেশ্যনতে পাবা, আৰু আমাৰ একাডেমীৰ আমাৰ চাৰ্ভাৰ এইবিলাক বস্তু ইউটিউবত এটা দুটা যায় বাৰু, বাট নাযায় মানে সিমানখিনি, যিমানখিনি যাব লাগে সিমানখিনি নাযায় মানে। একচুৱেলি এইখিনি আমি কেৱল মাত্ৰ আমাৰ ষ্টুডেণ্টখিনিকহে দিওঁ, ইউটিউবত দিয়া নহয়। ইউটিউবত দিলে মানে বেলেগে চুৰ কৰি দিয়ে ক্লাছবিলাক। অ'কে, হোৱাট ডিড দ্য কাণ্ট্ৰি ইন্সপেক্টৰ ডু টু হেল্প মাৰ্গী? মাৰ্গীক মাৰ্গীক সহায় কৰাৰ অৰ্থে সেই কাণ্ট্ৰি ইন্সপেক্টৰজনক যে মাৰ্গীৰ মাকে যে মাতিছিলে, সেই ইন্সপেক্টৰজনে কি কৰিছিলে? শুদ্ধ অপশ্যনটো হৈছে B2, হি এডজাষ্ট দ্য স্পীড অফ মাৰ্গীজ মেকানিকেল টিচাৰ। মাৰ্গীৰ মেকানিকেল টিচাৰজনৰ যিটো স্পীডটো বহুত বেছি বাঢ়ি আছিলে। মেকানিকেল টিচাৰ মানে কি, সেইটো যে সেইটো আছিলে ওৱান কাইণ্ড অফ ৰবট, আই মিন ওৱান কাইণ্ড অফ কম্পিউটাৰ আৰু সেইটো। আৰু তাৰ যিটো স্পীডটো বহুত বেছি হৈ আছিল। আৰু মেকানিকেল টিচাৰজনে আহি পিনে কি কৰিলে, সি মেকানিকেল টিচাৰজনে আহি পিনে সেইৰ স্পীডটো, সেই যিটো তোমাৰ মেকানিকেল টিচাৰ নহয়, সেই কাণ্ট্ৰি ইন্সপেক্টৰজন আহি পিনে মেকানিকেল টিচাৰটোৰ ভাগৰ যিটো স্পীডটো মানে এডজাষ্ট কৰি দিলে। অ'কে, হোৱাই ৱাজ মাৰ্গী ডুইং বেডলি ইন জিঅ'গ্ৰাফী? মাৰ্গীয়ে তোমাৰ জিঅ'গ্ৰাফী ছাবজেক্টটোত কিয় বেয়া কৰিছিলে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে C2, দ্য মেকানিকেল টিচাৰ ৱাজ টু ফাষ্ট। সেই মাৰ্গীয়ে যে জিঅ'গ্ৰাফী ছাবজেক্টটো যে বাৰে প্ৰতি বেয়া কৰিছিলে, বাৰে প্ৰতি যে ফেইল কৰিছিলে, বাৰে প্ৰতি যে নম্বৰ কমকৈ আনিছিলে, কিয় কমকৈ আনিছিলে জানা? বিকজ দ্য মেকানিকেল টিচাৰ ৱাজ টু ফাষ্ট। তাৰমানে মাৰ্গীৰ যিটো মেকানিকেল টিচাৰ আছিলে, মাৰ্গীৰ যিটো কম্পিউটাৰ আছিলে, কম্পিউটাৰটো বহুত বেছি ফাষ্ট আছিলে। আণ্ডাৰষ্টেণ্ড? চ' ষ্টৰিটো তোমালোকে মিলাব পাৰিছা নাই বাৰু? তোমালোকে চাৰ্কুলটো বুজি পাইছা নাই বাৰু প্ৰশ্নবিলাকৰ অৰ্থবিলাক? এতিয়া চোৱা, মাৰ্গীৰ মেকানিকেল টিচাৰটোৰ ইয়ানি মাৰ্গীৰ কম্পিউটাৰটোৰ হেৰিটো বহুত বেছি ফাষ্ট আছিলে, স্পীডটো বহুত বেছি ফাষ্ট আছিলে। ফাষ্ট হোৱাৰ কাৰণে মাৰ্গীয়ে জিঅ'গ্ৰাফীত বহুত বেছি বেয়া কৰিছিলে। অ'কে, তাই জিঅ'গ্ৰাফীত বহুত বেছি বেয়া কৰাৰ বাবে কিয় বেয়া কৰিছিলে? বিকজ স্পীডটো বহুত বেছি ফাষ্ট আছিলে। সেইটো কাৰণে মাৰ্গীৰ মাকে কাণ্ট্ৰি ইন্সপেক্টৰজনক মাতিলে। কাণ্ট্ৰি ইন্সপেক্টৰজনক কিয় মাতিলে? সেই মেকানিকেল টিচাৰটো, তাৰমানে সেই কম্পিউটাৰটো ঠিক কৰিবৰ কাৰণে। আৰু সেই মেকানিকেল টিচাৰটো মানে কম্পিউটাৰটো ঠিক কৰিবলৈ হেৰিয়ে কি কৰিছিলে? কাণ্ট্ৰি ইন্সপেক্টৰজনে কি কৰিছিলে? তাৰ যিটো স্পীড, কম্পিউটাৰটোৰ যিটো স্পীডটো লিমিট কৰি দিছিলে। অ'কে, মানে এডজাষ্ট কৰি দিছিলে, যিমানটো লেভেলত থাকিব লাগে সিমানটো লেভেললৈ লৈ আনিছিলে। আণ্ডাৰষ্টেণ্ড? একেবাৰে চিম্পুল হয় মানে, নিশ্চয় বুজি পাইছা কথাবিলাক ন? অ'কে, হাউ ডজ টমি ডেছক্ৰাইব দ্য অল্ড কাইণ্ড অফ স্কুল? ইয়াত মাৰ্গীয়ে অল্ড কাইণ্ড অফ স্কুল মানে সিহঁতৰ কাৰণে যিহেতু আমি অল্ডে হ'ম, হয়নে নহয়? তো পুৰণা স্কুলবিলাকক মানে মাৰ্গীয়ে কেনেকৈ ডেছক্ৰাইব কৰিছে মানে। তো ইয়াত বিভিন্ন ধৰণৰ অপশ্যন আছে। শুদ্ধ অপশ্যন হৈছে এগেইন C2, এজ এ স্পেচিয়েল বিল্ডিং হুৱেৰ কিডছ উড গ্ৰেডাৰ টু ষ্টাডি। মানে ইয়াতে টমিয়ে এইবুলি ডেছক্ৰাইব কৰিছিলে যে কি, মানে এজ এ স্পেচিয়েল বিল্ডিং, মানে এটা নিৰ্দিষ্ট ঘৰ, এটা নিৰ্দিষ্ট বিল্ডিং, অ'কে, য'ত নেকি তোমাৰ ষ্টুডেণ্টবিলাকে গেডাৰ হয়। ষ্টুডেণ্টবিলাক মানে একেধৰ ঠাইতে গোট খাই পঢ়িবৰ কাৰণে। কিন্তু সিহঁতৰ কাৰণে কি? সিহঁতৰ কাৰণেতো সকলো বস্তু কম্পিউটাৰাইজ হৈ গ'ল, চব বস্তু ডিজিটেল হৈ গ'ল। গতিকে সিহঁতি নিজৰ ঘৰতে, নিজৰ বেডৰুমৰ কিনাৰতে সিহঁতৰ ক্লাছৰুম থাকে। জাষ্ট কম্পিউটাৰ ক্লাছ কৰিবলৈ জাষ্ট চকীখনত বহিলেগৈ হ'ল, হয়নে নহয়? চ' গম পাইছানে কথাটো, ষ্টৰিটো? এগেইন কৈছোঁ ভাই ভনীসকল, তোমালোকে প্লিজ আগৰ ক্লাছকেইটা চাই আহা, তোমালোকে বুজি নাপাবা মানে। ৰেণ্ডমলি মানে তোমালোকক আমি এইবিলাক কথা এনেকৈ বুজাবলৈ নোৱাৰি মানে, পচিবলেই নহয়, ইম্পচিবল এইবিলাক কথা। বহুত দীঘল হৈ যাব ক্লাছটো। জাষ্ট যিসকল ষ্টুডেণ্টে আগতে চাই আহিলে ক্লাছকেইটা, সেইখিনি ষ্টুডেণ্টৰ কথাবিলাক বুজি পোৱাত ইজি হ'ব আৰু সিহঁতি পৰীক্ষাত ভাল কৰিব। কিন্তু ছাডেনলি যদি ক্লাছটোত ক্লিক কৰি দিলা, দেন ইয়াৰ তোমালোকৰ নিজৰ লষ্ট। ফোন কৰা, মেছেজ কৰা, ক্লাছটোৰ লিংকছখিনি তোমালোকে এক্সেছটো লৈ লোৱা, কোৰ্চটো লৈ লোৱা তোমালোকে। অ'কে, হাউ ডজ টমি ডেছক্ৰাইব দ্য অল্ড কাইণ্ড অফ টিচাৰ্ছ? টমিয়ে আগৰ টিচাৰবিলাকক কি বুলি ডেছক্ৰাইব কৰিছিলে? মানে আমাৰ টিচাৰবিলাকে আৰু সিহঁতৰ কাৰণে আগৰ হ'লে আমি হ'ম ন, কি বুলি ডেছক্ৰাইব কৰিছিলে? অ'কে, লিভিং ইন এ ছেপাৰেট বিল্ডিং এণ্ড এজাইনিং হোমৱৰ্ক। মানে টমিয়ে কৈছিলে যে কি, টমিয়ে কৈছে যে কি সিহঁতৰ কাৰণে, মানে সিহঁতি আগতে টমিয়ে কৈছে যে কি আগৰ যিবিলাক টিচাৰবিলাক মানে সিহঁতি বেলেগ এটা বিল্ডিঙত থাকে। অ'কে, যি নেকি হোমৱৰ্ক কৰিব দিয়ে, যি নেকি হোমৱৰ্ক দিয়ে, এছাইনমেণ্ট দিয়ে, গম পাইছানে বাৰু? চ' সেইবুলি মানে টমিয়ে ডেছক্ৰাইব কৰিছিলে আগৰ টিচাৰসকলৰ কথা, আই মিন আমাৰ টিচাৰসকলৰ কথা। আৰু সেনেকুৱাই হয় ন, আমাৰ টিচাৰসকলে অফিচত থাকে আৰু আমি ক'ত থাকোঁ? আমি বেলেগ এটা বিল্ডিঙত থাকোঁ, টিচাৰসকল বেলেগ এটা বিল্ডিঙত থাকে। টিচাৰে আমাক হোমৱৰ্ক কৰিবলৈ দিয়ে, বিভিন্ন ধৰণৰ এছাইনমেণ্টবিলাক দিয়ে, ৰাইট? হোৱাট এছপেক্ট অফ ডেট ট্ৰেডিশ্যনেল স্কুল ছাৰপ্ৰাইজ মাৰ্গী? তো ইয়াতে ট্ৰেডিশ্যনেল যিবিলাক স্কুল বুলি কৈছে, মানে
সিহঁতৰ কাৰণে আগৰ বুলি কোৱাৰ লগে লগে আমাৰ স্কুলখিনিৰ কথা বুজাই আছে সেই এই কি পইণ্টটো তোমালোকে কাহানি কিন্তু মিছ নকৰিবা কিন্তু আকৌ এই পইণ্টটো তোমালোকে মনত ৰাখিলেহে এই কথাবিলাক বুজি পাবা নহ'লে ভাবিবা দাদাই কি কথা কৈ আছে মগজৰ ওপৰেদি উৰি গৈছে প্লিজ আগৰ ক্লাছকেইটা চাই আহাগৈ যোৱা এতিয়াই যোৱা আগৰকেইটা চাই আহাগৈ তাৰপৰা এইটো চোৱা অ'কে চ' এই শুদ্ধ উত্তৰটো হ'ব দ্য ফেক্ট ডেট টিচাৰ্ছ ৱেৰ হিউমেনছ নট মেচিনছ তো ফৰ মাৰ্গী এণ্ড টমি সিহঁতৰ কাৰণে টিচাৰ কোন ৰবটটোহে মেচিনটোহে কম্পিউটাৰটোহে কিন্তু আমাৰ কাৰণে এজন টিচাৰ কোন এজন হিউমেন হয় এজন মানুহ হয় আণ্ডাৰষ্টেণ্ড আমাক কোনো কম্পিউটাৰে নপঢ়ায় আমাক কোনো ৰবটে নপঢ়ায় আমাক এজন টিচাৰে আহি পিনে পঢ়ায় যিজন নেকি এজন মানুহ হয় মেচিন নহয় মানে চ' এইটোৱে মানে কি বুলি কয় বহুত বেছি ছাৰপ্ৰাইজ লাগিছিলে মানে মাৰ্গী মানে বহুত বেছি এইটো বস্তু মানে বহুত বেছি তাই ষ্ট্ৰেঞ্জ ফিল কৰিছিলে মানে ছাৰপ্ৰাইজ হৈ গৈছিলে এই বস্তুটো দেখি পিনে মানে তাই মানে সিহঁতি যিহেতু বহুত বেছি মডাৰ্ণ হোৱাৰ কাৰণে সিহঁতৰ মানে সিহঁতৰ ওচৰত টেকন'লজি আছে সিহঁতি কম্পিউটাৰতে পঢ়ে নিজৰ ঘৰত যিটো সিহঁতৰ কম্পিউটাৰ আছে কম্পিউটাৰটোতে পঢ়ে সিহঁতৰ কোনো মানুহে পঢ়াবলৈ নাহে হয় নে নহয় চ' সেইটো কথা মানে অভিভাৱকসকল আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক আমাৰ টীমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টীমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব হু ইজ ৰাইটিং ইন দ্য ডায়েৰী এট দ্য বিগিনিং অফ দ্য ষ্টৰী এই যে ষ্টৰীটো বিগিনিঙত যে আমি পঢ়িছিলোঁ যে কি মাৰ্গী ৰোড ইন হাৰ ডায়েৰী হা টমি আছিলে মাৰ্গী আছিলে ইয়াৰ শুদ্ধ উত্তৰটো আছে মাৰ্গী ৰোড ইন হাৰ ডায়েৰী টুডেজ কিমান 17 মে কিবা বুলি আছিলে যে টমি ফাউণ্ড এ ৰিয়েল বুক তো ইয়াত ডায়েৰীখন কোনে লিখি আছিলে মানে ষ্টৰীটো বিগিনিঙতে শুদ্ধ উত্তৰটো হৈছে মাৰ্গী আণ্ডাৰষ্টেণ্ড চাই থৈ দিয়া ইম্পৰ্টেণ্ট হয় অ'কে ইন হোৱাট ইয়েৰ ডজ দ্য ষ্টৰী টেক প্লেচ এই ষ্টৰীটো কিমানত হৈছিলে শুদ্ধ উত্তৰটো হৈছে 2157 এইটো মনত ৰখাই থৈ দিবা দেই কিতাপতে দিয়া আছে এইটো 2157 নেক্সট মন কৰা হাউ ইজ এডুকেশ্যন কণ্ডাক্ট ইন দ্য ফিউচাৰ ৱৰ্ল্ড মানে ভৱিষ্যতৰ পৃথিৱীত আমাৰ যিটো এডুকেশ্যন আমাৰ শিক্ষাৰ যিটো পদ্ধতি শিক্ষা গ্ৰহণৰ শিক্ষা দিয়াৰ যিটো পদ্ধতিটো মানে কেনেকুৱা হ'বগৈ মানে কেনেকুৱা আছিল মানে একৰ্ডিং টু ষ্টৰী হা মানে আমি যদি এটা ষ্টৰীটোৰ কথা ক'বলৈ যাওঁ তেনেহ'লে আমি পাষ্ট টেন্সতো ক'ব লাগিব ফিউচাৰ টেন্সতো আমি ক'ব লাগিব মানে সময় সাপেক্ষে গম পাইছানে থ্ৰু কম্পিউটাৰাইজ ছিষ্টেম মানে ভৱিষ্যতৰ যিটো এডুকেশ্যন কণ্ডাক্ট কৰা যিটো পদ্ধতি শিক্ষাৰ গ্ৰহণ কৰা শিক্ষা দিয়া অ'কে এই যিটো পদ্ধতিটো সম্পূৰ্ণ কম্পিউটাৰাইজ হৈ যাব ইয়ানি কি সকলো বস্তু কম্পিউটাৰতে হ'বগৈ সেইটো কথাকে বুজাইছে নেক্সটটো হৈছে হু ফিক্স ফল্টছ ইন দ্য কম্পিউটাৰ টিচাৰ সেই যিটো তোমাৰ মেচিন আছিলে সেই যিটো কম্পিউটাৰ টিচাৰ আছিলে সেই যিটো মেকানিকেল টিচাৰ আছিলে সেই মেকানিকেল টিচাৰটো যে প্ৰব্লেম আহি আছিলে সেইকাৰণে মাৰ্গীয়েটো তোমাৰ জিঅ'গ্ৰাফীত বাৰে প্ৰতি বেয়া কৰি আছিলে ন আমি অলৰেডি ক্লাছটো কৰি আহিছোঁ এতিয়া সেই যে মেকানিকেল টিচাৰটো কোনে ভাল কৰিছিলে আহি পিনে কোনে ফিক্স কৰিছিলে যিখিনি তাৰ বেমাৰ হৈ আছিলে যিটো মেচিনটো যিডোখৰ বস্তু যিটো বেয়া হৈ আছিলে অ'কে যিটো প্ৰব্লেম আহি আছিলে প্ৰব্লেমটো কোনে ফিক্স কৰিছিলে শুদ্ধ উত্তৰটো কি বাৰু কাউণ্ট্ৰি ইনস্পেক্টৰ দেখি গম পায়ে গ'লা চাগে আৰু হয়নে নহয় কাউণ্ট্ৰি ইনস্পেক্টৰজনক কোনে মাতিছিলে মাকে মাতিছিলে হয় নাই অ'কে হাউ ডু মাৰ্গী এণ্ড টমি ফিল এবাউট দ্য কম্পিউটাৰ টিচাৰ সেই যিটো কম্পিউটাৰ টিচাৰ আছিলে সেই যিটো কম্পিউটাৰ শিক্ষক অ'কে সেই কম্পিউটাৰ শিক্ষকটোক লৈ পিনে মাৰ্গী আৰু টমিয়ে কি ফিল কৰিছিলে কি অনুভৱ কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দে ফাইণ্ড ইট বৰিং ইয়াৰ বহুত বেছি বৰিং আছিলে হয়নে নহয় কম্পিউটাৰ টিচাৰটো সিহঁতৰ কাৰণে অভিয়াছলি হয় এজন মানুহে তোমাক পঢ়োৱা সমান এতিয়া মইতো মানুহেই হয় ন এতিয়া মই তোমালোকক পঢ়াই আছোঁ এতিয়া মোৰ ঠাইত যদি এটা কম্পিউটাৰ যদি তোমালোকক পঢ়াই থাকে চ' কেনেকুৱা হ'ব বৰিংটো হ'বই ন ইণ্টাৰেক্ট কৰিব নোৱাৰিবা আমাৰ ইম'শ্যনছবিলাক আমাৰ ভাৱনাবিলাক ফিলিংছবিলাক নিমিলিব চিম্পল মানে নেক্সটটো মন কৰা হু আৰ দ্য মেইন কেৰেক্টাৰ্ছ ইন দ্য ষ্টৰীটোৰ মুখ্য যিকেইটা চৰিত্ৰ যিকেইটা কেৰেক্টাৰকেইটা কি আছিলে শুদ্ধ উত্তৰ কি বাৰু টমি এণ্ড মাৰ্গী হয় নাই টমি আৰু মাৰ্গীৰ কথাইতো আমি পঢ়ি আছোঁ তাত হয়নে নহয় দ্য ফান ডে হেডত টমি আৰু মাৰ্গীৰ কথাই পঢ়ি আছিলোঁ অ'কে নেক্সটটো মন কৰা এইটো বস্তু ইম্পৰ্টেণ্ট নহয় এইটো নালাগে এইটো চোৱা হু ৰোট দ্য ফান ডে হেড
এই দ্য ফান ডে হেড নামৰ যিটো তোমালোকৰ লেচনটো কোনে লিখিছিলে শুদ্ধ উত্তৰটো চাই লোৱা বিটো হয় শুদ্ধ উত্তৰ এই ব্যক্তিজনৰ নামটো মনত ৰখাই থৈ দিবা অ'কে মানে কিতাপতে দিয়া আছে এইকেইটা মানে বহুত বেছি হেৰি নহয় আৰু তোমালোকে চাই থৈ দিবা লিখকজনৰ নামটো চাই থৈ দিবা হোৱাট থিম ডজ দ্য ষ্টৰী প্ৰাইমেৰিলি এক্সপ্ল'ৰ একচুৱেলি এই যিটো আমাৰ দ্য ফান ডে হেড নামৰ যিটো লেচনটোত একচুৱেলি আমি কি থিম পাইছোঁ মানে গম পাইছানে মানে ইয়াৰ দ্বাৰা আমাক কি বুজাব বিচাৰিছে মানে ইয়াৰ দ্বাৰা আমাক টেকন'লজি এণ্ড এডুকেশ্যনৰ যিটো থিম এইটোৱে পাইছোঁ মানে অভিয়াছলি ভৱিষ্যতে আমাৰ শিক্ষাটো সঁচাকৈ তোমালোকক মিছা ক'লে মানে সঁচাকৈ সঁচা অৰ্থত যদি চাবলৈ যাওঁ ন চব বস্তু কম্পিউটাৰাইজ হৈ যাব আজি চোৱা মই ঘৰতে বহি বহি তোমালোকৰ লগত অনলাইন তোমালোকে পঢ়ি আছা কিমান বেছি সুবিধা হৈ গ'ল ক'তো যাবলৈ দৰকাৰ নাই কিবা ডাউট চাইলে সুধিব পাৰা অনলাইন একেটা ক্লাছকে বাৰে বাৰে চাব পাৰা কিন্তু স্কুলত এজন টিচাৰে এটা ক্লাছ এদিনে কৰে বাৰে প্ৰতি একেটা ক্লাছকে কৰিব নোৱাৰে নহয় হয় নহয় চ' সেইটোকে মানে টেকন'লজি এণ্ড এডুকেশ্যনকে বুজাইছে একচুৱেলি কথাবিলাক তোমালোকে কেতিয়া ভালকৈ বুজিব পৰা জানা যেতিয়া তোমালোকে আগৰ ক্লাছকেইটা কৰিবা যেতিয়া তোমালোকে ভাঙনিৰ ক্লাছটো কৰিবা যেতিয়া তোমালোকৰ অৰেল কম্প্ৰিহেনশ্যন চেকৰ কুৱেশ্যন আনচাৰ যিটো ভিডিঅ'টো তোমালোকে যেতিয়া চাবা যেতিয়া ক্লাছটো কৰিবা আৰু এগেইন সেই ক্লাছটো তোমালোকে ক'ত পাবা এই নম্বৰটোত ফোন কৰা আমালৈ নতুবা হোৱাটছএপত মেছেজ কৰা যদি ফোন কৰি লওঁ ভাবিছা ফোন কৰি লোৱা তোমালোকে A to Z হোৱাটছএপতে পাই যাবা অ'কে A to Z তোমালোকে হোৱাটছএপতে পাই যাবা কিন্তু তোমালোকে আমাৰ ইয়াতে আলোচনা একাডেমীত কিন্তু তোমালোকে জইন কৰিব লাগিব এডমিশ্যনটো ল'ব লাগিব অ'কে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ বাই বাই কিবা যদি ডাউটছ আছে ন সুধিবা হোৱাটছএপতে সুধিবা আমি তোমালোকক গাইড কৰি দিম এই পাৰ্টিকুলাৰ লেচনটোৰ ওপৰত আৰু এটা কথা মন কৰা হোৱাট ডজ মাৰ্গে ফাইন ষ্ট্ৰেঞ্জ এবাউট দ্য কনচেপ্ট অফ এ টিচাৰ ইন দ্য অল্ড ফেশ্বন স্কুল সিহঁতৰ কাৰণে অল্ড ফেশ্বন স্কুল বুলি কাৰ কথা কোৱা হৈছে আমাৰ কথাকে কৈছে সিহঁতৰ কাৰণে সিহঁতৰ কাৰণে পাষ্ট আমিয়ে বিকজ এইটো এটা ফিউচাৰিষ্টিক লেচন হয় এটা ভৱিষ্যতে কেনেকুৱা হ'ব সেইটো কথাক দাঙি ধৰি পিনে লিখা এটা লেচন হয় গতিকে সিহঁতৰ কাৰণে পাষ্ট কোন সিহঁতৰ কাৰণে অতীত কোন আমি তোমাৰ মোৰ যিখন স্কুল সেই স্কুলখন মানে চ' ইয়াত মানে কি ফেচিনেটিং লাগিছিল মানে হেৰিয়ৰ কি বুলি কয় মাৰ্গিয়ৰ টমীৰ তো ইয়াত বিভিন্ন ধৰণৰ অপশ্যন দিছে কিন্তু শুদ্ধ অপশ্যন আছে দে আৰ হিউমেন সিহঁতৰ কাৰণে টিচাৰ কোন কম্পিউটাৰ অ'কে সিহঁতৰ কাৰণে টিচাৰ হৈছে এটা কম্পিউটাৰ কিন্তু আমাৰ কাৰণে টিচাৰ কোন আমাৰ কাৰণে টিচাৰ হৈছে এজন মানুহ অ'কে মই এজন মানুহেই হয় তোমালোকৰ স্কুলত থকা যিজন টিচাৰজন এজন মানুহেই হয় জাষ্ট কথাটো বুজিবৰ কাৰণে কৈছোঁ দেই মই ইয়াত উপলুঙা কৰা নাই কথাটো বুজিবৰ কাৰণে কৈছোঁ কিন্তু সিহঁতৰ কাৰণেতো টিচাৰ বুলি ক'লে কম্পিউটাৰটোহে চ' ইহঁতি এই কথাটো চাই পিনে যে মানুহে পঢ়াইছিলে মানুহ এজন গৈ পিনে স্কুল এখনত গৈ এটা পাৰ্টিকুলাৰ বিল্ডিঙত সকলো ষ্টুডেণ্টক সোমোৱাই পিনে পঢ়াইছিলে এই বস্তুটো মানে সিহঁতৰ বহুত বেছি ফেচিনেটিং লাগিছিলে মানে বুজি পাইছা চ' আই থিংক এই কনচেপ্টবিলাক তোমালোকে ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ হোৱা নাই গাইজ কাইণ্ডলি ক্লিয়াৰ কৰি ল'বা নহ'লে বহুত বেছি প্ৰব্লেম তোমালোকে ফেচ কৰিব লাগিব আৰু একচুৱেলি ইয়াত ক্ৰিটিকেল থিংকিংটো আহে তোমালোক নৱম শ্ৰেণী পালাগৈ ন গতিকে তোমালোকৰ এতিয়া ক্ৰিটিকেল থিংকিং আহিব সময় হৈ গ'ল মানে ঠিক আছে চ' সেইটো কেতিয়া আহিব যেতিয়া নেকি আমাৰ লগত জইন হৈ থাকিবা আমাৰ লগত যেতিয়া ক্লাছ কৰিবা নিজে চাই লোৱা যদি পাৰা কৰিব পাৰা অ'কে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ বাই বাই